হয়, আজি অসম ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ উদ্যোগত আৰু চামগুৰি উপশাখা আৰু লগতে আমলখি চাহ বাগিচাৰ প্ৰাইভেট ইউনিটৰ সহযোগত আজি কলিয়াবৰ শ্ৰম পৰিদৰ্শক মহোদয়ৰ কাৰ্যালয়ত আজি আমি আৰ্টছৰ তৰফৰ পৰা আহি এখন নিষ্পত্তি প্ৰেৰণ কৰা হ'ল। যিহেতুকে নিশ্চিতভাৱে আপোনালোকে গম পায়, আজি সমগ্ৰ অসমত অসম চাহ নিগম অধীনস্থত থকা 15খন বাগিচা 2022 চনত আমি দেখিবলৈ পাইছোঁ। অসম চৰকাৰখনে ব্যক্তিগত খণ্ডত তেওঁলোক যেতিয়া লিজত গতাই দিছিল আৰু আমি সেই সময়ত ভাবিছিলোঁ চাহ শ্ৰমিকেই হওক বা ACMSৰ বিষয়া হওক বা আমি আৰ্টছৰ ভাবিছিলোঁ যে যিহেতুকে আজি চাহ নিগম অধীনস্থত থকা যিসকল বাগান আজি সেই দিনৰ পৰা আজি নহ'লেও আজি 20-25 বছৰৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল। হয়, ব্যক্তিগত খণ্ড যেতিয়া যোৱাৰ লগে লগে আমি ভাবিছিলোঁ যে বাগিচাখিনি এক সুন্দৰ পৰিচালনা হ'ব, কিন্তু আমি দেখিবলৈ পাইছিলোঁ সেই সময়ত 2022 যেতিয়া গতাই দিলে চৰকাৰখনে ব্যক্তিগত খণ্ডলৈ, তেতিয়া আমি একদম সম্পূৰ্ণভাৱে দেখিবলৈ পালোঁ সেই বাগিচাখনে ব্যক্তিগত খণ্ডৰ মালিকসকলে কেতিয়াবা 6 মাহ চলাইছে, কোনোবা এবছৰ চলাই তেওঁলোকৰ যিখিনি মানে বেনিফিট কৰিব লাগে বেনিফিট কৰি চাহ শ্ৰমিকসকলক যিখিনি পাবলগীয়া তেওঁলোকৰ এতিয়াও দৰমহা আছে পাবলগীয়া বহুখিনি তেওঁলোকৰ লাইবিলিটিছ আছে, সেইখিনি তেওঁলোকক এৰি দিলে। তো এতিয়াও আমি ক'বলৈ বিচাৰিছোঁ নগাঁও জিলাত আমাৰ চাহ নিগম বাগিচা 3খন আছে। ডিজেবুলি চাহ বাগিচা, লুংচুং চাহ বাগিচা আৰু আমলখি চাহ বাগিচা। আৰু ডিজেবুলি চাহ বাগিচা এতিয়াও ব্যক্তিগত খণ্ডত আছে, কিন্তু তেওঁলোকেও এতিয়ালৈকে সম্পূৰ্ণভাৱে তেওঁলোকে যিখিনি প্লেণ্টেশ্যন এক্ট মতে যিখিনি সা সুবিধাখিনি পাব লাগে তাৰ পৰা সম্পূৰ্ণভাৱে বঞ্চিত হৈ আছে ডিজেবুলি চাহ বাগিচাত। আৰু এইটো প্ৰভাৱ বেজবৰুৱা এক ব্যক্তিগত খণ্ড বাগিচা এখন মালিক পক্ষই চলাই আছে। সমান্তৰালভাৱে চাবলৈ গ'লে আমাৰ আমলখি চাহ বাগিচাখন আৰু লুংচুং চাহ বাগিচাখন বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই তেওঁ লিজত ল'লে আপোনাৰ এগ্ৰিমেণ্ট কৰি লুংচুং চাহ বাগিচাখন। আৰু আমি যোৱাকালিহে গম পাইছোঁ যে আমলখি চাহ বাগিচাখন অকল তেওঁ চোৱা চিতাৰ কাৰণে লৈছে। ইয়াৰ ৰাইজে আমি ভাবিছিলোঁ সম্পূৰ্ণভাৱে এগ্ৰিমেণ্টত লৈ ইয়াৰ যিমান সা সুবিধাখিনি শ্ৰমিকক দিব বুলি আমি ভাবিছিলোঁ, কিন্তু যোৱাকালি আমি গম পালোঁ এতিয়া চৰকাৰখনে কেইদিন আগত তেওঁলোকে মানে নিৰ্বাচনৰ আগমুহূৰ্তত ঘোষণা কৰিছিলে যে 30 টকা শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব, কিন্তু অন্যান্য বাগিচাত 30 টকা লাগু হ'ল। অন্ততঃ 250 টকা আগত পাইছিলে শ্ৰমিকে, এতিয়া 30 টকা লাগু হোৱাৰ লগে লগে 280 টকা পাইছে, কিন্তু এই বাগিচাসমূহত কিন্তু এতিয়ালৈকে শ্ৰমিকে 30 টকা তেওঁলোক ল'ব পৰা নাই। দুখৰ বিষয়। গতিকে ইয়াৰ ব্যৱস্থাপনাত আমাৰ সম্পূৰ্ণভাৱে LC বিভাগে মানে এছিষ্টেণ্ট লেবাৰ কমিশ্যনৰ জৰিয়তে বাগিচা মেনেজমেণ্টক তেওঁলোকে এখন নটিফিকেশ্যন বা চাৰ্কুলাৰ পঠাইছিলে যে শ্ৰমিকৰ 30 টকা হাজিৰা বাঢ়িছে আপোনালোকে লাগু কৰিব লাগিব, কিন্তু ইয়াত মেনেজাৰ গাফিলতি কৰিছে। গতিকে তাৰ পৰিৱৰ্তে যোৱাকালি আমাৰ গোটেই শ্ৰমিক ৰাইজ একলগ হৈ আমি ইয়াৰ ওপৰত প্ৰতিবাদো জনাইছিলোঁ। আৰু যোৱাকালি আমাৰ ইয়াত শ্ৰম পৰিদৰ্শক মহোদয় আহিছিলে, তেওঁ কথা দিছিলে আপোনালোকে ডিপাৰ্টমেণ্টত হওক, আমি ইয়াৰ ওপৰত আমি ব্যৱস্থা ল'ম। আৰু আজিও তেওঁলোকে পুনৰ মেনেজমেণ্টৰ এখন নটিফিকেশ্যন কৰিছে কিয় আপোনালোকে দিয়া নাই বুলি। গতিকে এনেধৰণৰ চাওক আপোনালোকে অন্যান্য বাগিচাত যেনেধৰণে সম পৰিমাণে ইয়াত সুবিধাখিনি পাব লাগিছিলে ATC চাহ বাগিচা, কিন্তু আজিলৈকে সেই ATC চাহ বাগিচাৰ মানুহখিনি পোৱা নাই। দুখৰ বিষয়ে আমি এটা বহু কথা ইয়াত গম পাইছোঁ। আজি ATC চাহ বাগিচা এটা চাহ নিগমৰ অধীনত থকা ইয়াত চৰকাৰখনে পোনপ্ৰথমে ইয়াত সা সুবিধাখিনি প্ৰদান কৰিব লাগে। আজি ATC চাহ বাগিচা জীৱিতকৰণৰ কাৰণে তেওঁলোক যি পুঁজি আবণ্টন কৰিব লাগিছিলে সেইখিনি আজিলৈকে কৰিব নাই পৰা। গতিকে দুখৰ বিষয়। গতিকে আমি একেমুখে দাবী জনাব বিচাৰিছোঁ, যিহেতুকে প্লেণ্টেশ্যন এক্ট মতে 1951 অসম ৰুল মতে এই শ্ৰমিকসকলে যিখিনি সা সুবিধা পাব লাগে তাৰ পৰা সম্পূৰ্ণভাৱে তেওঁলোক বঞ্চিত আছে। আজি ছাতি, ৰেচন, তিৰপাল এনেধৰণে যিখিনি পাব লাগে। আৰু তাৰ লগে লগে এটা দুখৰ বিষয়, আপোনালোকে এই যিটো চৰকাৰখনে তেওঁলোকে যিটো মানে ফুলঝাৰি মাৰি আছে যে ডিজিটেল ইণ্ডিয়া বুলি, আজিও মানুহ ইয়াত উন্নত মানৰ সা সুবিধা পোৱা নাই, উন্নত মানৰ ইয়াত আপোনাৰ মেডিকেল ফেচিলিটিয়ে নাই। ইয়াত NRSMৰ থ্ৰুদি কিছুমান অলপ কিছু মেডিচিন আহে, তাৰপিছত ইয়াত মেনেজমেণ্টে কোনো ইয়াত প্ৰভাইড কৰা নাই। গতিকে আমাৰ দাবী আছে উন্নত মানৰ ইয়াত মেডিচিন হ'ব লাগে, ইয়াত ডক্টৰ নাৰ্ছ তেওঁলোক প্ৰদান কৰিব লাগে। আৰু যিখিনি সমস্যা ইয়াত আমাৰ শাখা সমিতিয়ে ইয়াত উল্লেখ কৰিছে সেই সমস্যাখিনি অতি শীঘ্ৰে 7 দিনৰ ভিতৰত যাতে সমাধান যদি নহয় তেন্তে পৰিৱৰ্তন সময়ত আমি ইয়াতকৈ যিকোনো কাৰ্যসূচী ল'বলৈ অসম ছাত্ৰ সন্থাই আৰু আমাৰ শ্ৰমিক ৰাইজ আৰু ACMS আমি বাধ্য থাকিম। আৰু এটা কথা আমি মুকলিভাৱে ক'ব বিচাৰিছোঁ, কিছুমান নগাঁও জিলাৰ কিছুমান বাগিচা আছে, আপোনালোকে মন কৰিব, কিছুমান বাগিচা আছে LC ডিপাৰ্টমেণ্ট মানে লেবাৰ ডিপাৰ্টমেণ্টে গম নোপোৱাকৈ বাগিচাখিনি ভিতৰে ভিতৰে মালিক পক্ষত বিক্ৰী বাটা হৈ গৈ আছে। সেইখিনিৰ ওপৰত যাতে লেবাৰ বিভাগে চাব লাগে, জানিব লাগে। আৰু ACMSে নগাঁও শাখা
আমি প্ৰাইমেৰী ইউনিটখিনি ক'ব বিচৰা নাই। নগা শাখাৰ যেনে চাহ শ্ৰমিকৰ হিতত কাম কৰিব লাগিছিলে, কিন্তু তেওঁলোক সেইখিনি ব্যৰ্থ হৈছে। তেওঁলোকক এটাই বস্তু আমি দেখি পাইছোঁ, যেতিয়া ইলেকশ্যন আহে তেওঁলোক ইলেকশ্যনৰ মন্ত্ৰী MLAৰ পিছে দৌৰি থকা দেখি পাইছোঁ, কিন্তু শ্ৰমিকৰ যিখিনি দুখ দৰদ, যিখিনি সমস্যাৰ ওপৰত তেওঁলোক আজিলৈকে কিন্তু কোনোদিনে মাত মাতা নাই। গতিকে এনেকুৱা ধৰণৰ শাখা অংগক কিন্তু আমি অনাগত দিনবোৰতে হওক বা এতিয়াও আমি নিবিচাৰোঁ। যদি ভালকে যদি শ্ৰমিকৰ হিতত যদি মাত মাতিব আহে তো আহক, নহ'লে তেওঁলোক ৰিজাইন দিব লাগে বুলি আমি অসম চৰকাৰী ছাত্ৰ সন্থাৰ পৰা একেমুখে আমি দাবী জনাইছোঁ। মই আমলখি চাহ বাগিচাৰ ছেক্ৰেটাৰী হিচাপে আজি আমাৰ আৰ্টছাৰ বিভাগৰ লগত আজি বহুত দুখৰ বেদনাত মই আজি ওলাই আহিছোঁ। আজি বহুত দুখৰ কথা। আজি আমাৰ এনে আমলখি বাগানৰতো সমস্যা বহুত আছে, সমস্যাৰ সমাধান কৰিব কিন্তু নোৱাৰিব। তথাপিও আমি যোনটো আসাম চৰকাৰে যোনটো 30 টকাটো পইচা তেওঁলোকে আজি এক মাহৰ আগত তেওঁলোকে দিম বোলা প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি দুখৰ বিষয় আসাম চৰকাৰে যোনটো তেওঁলোকে চৰকাৰে 30 টকাটো হাজিৰা দিম বুলি তেওঁলোকে মানে গোটেই মানে কথাবিলাক উত্থাপন কৰিছিলে, কিন্তু আজি আমাৰ আমলখি চাহ শ্ৰমিকে 30 টকাটো পাবলৈ সম্ভৱ হোৱা নাই। আজি আমি এতিয়া 250 টকা হাজিৰা পাই আছোঁ। তেওঁলোকে 250 টকাৰ ভিতৰত তেওঁলোকে 30 টকা নিজে দিম বুলি কৈছিল আমাক। এতিয়া নাই এইবিলাক একো পোৱা নাই আমি। অন্যান্য সা সুবিধা ধৰক আমাৰ এতিয়া আমি পাৰ্মানেণ্ট ৱাৰ্কাৰ হিচাপে আমাৰ এটা ৰেচনটো আমি পাব লাগে, যে ৰেচনটো আমি একো পোৱাও নাই। দৰমহাটো আমি তাৰ বিনিময়ে একো বস্তু দৰমহাই বুলি পাই আছোঁ। দৰমহাটো আমি 280 টকা পাব লাগে, 30 টকাটো চৰকাৰে বঢ়াই দিছে, সেইটো আমি কিন্তু পোৱা নাই। তাকে আমাৰ দুখৰ বিষয়। এই বস্তুটো অতি সোনকালে যে আমাক লাগু কৰি দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতিৰ তৰফৰ পৰা আমাৰ মূলভাৱে আমলখি, লুংচুং আৰু ডিজুভেলী চাহ বাগিচাৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আমাৰ পৰিদৰ্শক মহোদয়ালৈ। আৰু তেখেতক আমি প্ৰায় 7-8টা মান দাবী জনাইছোঁ, আৰু তেওঁ আমাক কথা দিছে অতি শীঘ্ৰে পূৰণ কৰিব। আৰু ইয়াৰ ভিতৰতে আমি আপোনালোকৰ জৰিয়তেও জনাই দিব বিচাৰোঁ যে তেওঁলোকে আপোনাৰ যি বাগিচা অঞ্চলত থকা চিকিৎসালয় হওক বা বাগান অঞ্চলত থকা যি খোৱা পানীৰ ব্যৱস্থা বা নলা নৰ্দমাসমূহ, এইখিনি বস্তু তেওঁলোকে আজিৰ তাৰিখত মানে আওকাণ কৰিছে। সেইখিনি বস্তুৰ ওপৰতো গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। আৰু তেনেকৈ বহুত হেৰিখিনি আছে, অনাগত সময়ত জনাম আৰু। যিহেতু 2026 চনৰ 1 এপ্ৰিল তাৰিখে মানে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰে 30 টকা এটা বৃদ্ধি কৰাৰ যি কথা কৈছিল, সেইটো প্ৰায়খিনি বাগানত ইমপ্লিমেণ্ট হৈছে, কিন্তু অসম চাহ নিগমৰ অধীনস্থ যিখিনি বাগিচা আমাৰ কলিয়াবৰ তথা নগাঁও জিলাৰ অন্তৰ্গত আছে, যেনে আপোনাৰ ডিজুভেলী হওক বা আমলখি, লুংচুং, এইখিনি বাগিচাত এতিয়ালৈকে হোৱা নাই। সেইখিনি বস্তু অতি সোনকালে কৰিব লাগে, যিহেতু পৰিমাণে তেওঁলোকেও 8 ঘণ্টা শ্ৰমদান দি আছে, আৰু সেই 8 ঘণ্টা শ্ৰমদানৰ অবিহনে যদি মানে তেওঁলোকে টকা 30টা কিহৰ কাৰণে কমকৈ পাব। হয়, চাওক, আজি আমি এটা সময় বান্ধি দিছোঁ যে যদি সমস্যাখিনি 7 দিনৰ ভিতৰত যদি তেওঁলোকে মানে সমাধান নকৰে বা কোনো ধৰণৰ যদি একো মানে পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আমি শ্ৰমিক ৰাইজ লৈ আমাৰ আটছা, আমাৰ CMSৰ যি শ্ৰমিক ৰাইজ আছে, আমি সকলোৱে আহি পেলাই মানে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্যতা জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।